লখিমপুৰ নগৰৰ মাজমজিয়া এনটি ৰোডৰ দৈনিক বজাৰৰ সন্মুখত বুধবাৰে টিনট্ৰাষ্ট টাৱাৰ নামৰ এটি ভৱন মুকলি কৰা হয়। এই ভৱনৰ ফিটা কাটি শুভ উদ্বোধন কৰে লখিমপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া টুলুমণি দুৱৰাই। টিনট্ৰাষ্ট টাৱাৰ নামৰ এই ভৱনটোৰ লগতে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ঘোষ বেকাৰী আৰু মুৰলী হোটেল নামৰ দুখন প্ৰতিষ্ঠান। এই শুভ উদ্বোধনী অনুষ্ঠানত কাৰ্যবাহী বিষয়া তাপসজ্যোতি কলিতা, উত্তৰ লখিমপুৰ পৌৰসভাৰ পৌৰপতি কৃষ্ণাধৰ সেন, উপ পৌৰপতি প্ৰাঞ্জল দত্তকে আদি কৰি বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। লখিমপুৰৰ ৰাইজে টিনট্ৰাষ্ট টাৱাৰৰ প্ৰতিষ্ঠান কেইখন আদৰি ল'ব বুলি যথেষ্ট আশাবাদী স্বত্বাধিকাৰ সামিকুল হুছেইন। মানে লখিমপুৰৰ একদম টাউনৰ মাজমজিয়াত 3 টাউন টাৱাৰ নামৰ এটি বিপণী আজি শুভ উদ্বোধন কৰিবলৈ মই আহিছোঁ। সঁচাকৈ খুব ভাল লাগিছে। আৰু এই 3 টাৱাৰ টাউনৰ যি 3টা পাৰ্ট আছে, এটা পাৰ্টত মুৰলী হোটেল, এটা পাৰ্টত ঘোষ হোটেল আৰু এটা পাৰ্টত তাহাঁতৰ ৰেচিডেণ্টেল বনাই আছে। গতিকে মোৰ ফালৰ পৰা মই শুভকামনা জ্ঞাপন কৰিছোঁ স্বত্বাধিকাৰীসকলক। হুছেইন দা আৰু আমাৰ ঘোষ ডাঙৰীয়া মোৰ লগতে আজি উপস্থিত আছে। তেওঁলোকৰ যাতে এই বিপণীখন লখিমপুৰৰ ভিতৰত এটি উজ্জ্বলময় আৰু উন্নতৰ শিখৰত গৈ লখিমপুৰৰ যি সকলো আমাৰ জনগণ সকলোৰ যাতে আকৰ্ষণীয় এটি বিপণী তৈয়াৰ কৰিব পাৰে, তাৰ বাবে মোৰ ফালৰ পৰা মই শুভকামনা জ্ঞাপন কৰিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।